মেধা কাকতুল্য কামী পুৰুষৰ তৰতি ভকতৰ নাই তাত অভিলাষ মতি বাক্য আছে গুণ নাম মাধৱৰ সিটো বাক্য হৰে পাপ জনসমূহৰ হে ৰাম ভকতি বিহীন জ্ঞান কৰ্ম ব্যৰ্থ কহিলো স্বৰূপে বেদান তৰত অৰ্ধ ৰাম অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ কেৱল দিওক ভোক তিৰয়োপদেশ কৃষ্ণ এতিয়া এইখিনিলৈকে কি ক'লে আমি আলোচনা কৰিম যে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ এয়া নাৰদে কেৱল ব্যাসদেৱকে পৰামৰ্শ দিয়া নাই এয়া আমাক কৈ আছে যে ভগৱন্তৰ উপদেশ মৰ্মে আমি ভাগৱত শাস্ত্ৰ যিমান পাৰি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে কিয় ভাগৱতত কি আছে প্ৰথমৰ পৰা দ্বাদশলৈকে কেৱল এটা বস্তু আছে সেইটোৱে হ'ল ঈশ্বৰৰ নাম তে ভাগৱতে নাম প্ৰচাৰৰ ওপৰত ইমান যে গুৰুত্ব দিলে ইয়াৰ কাৰণটো কি নাম এনেকুৱা এটা ফল যিটো ফল ছিঙিলেও নিছিগে ভাঙিলেও নাভাগে সেইকাৰণে আমাৰ মহাপুৰুষে নামক কি বুলি কৈছে এ ৰাম সকল নিগমলতা তাৰয়বি নাহি ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলায়ে লয়া নৰ মাত্ৰ তৰে ভৱ কোপ এই নাম সমস্ত শাস্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠ তত্ত্ব আৰু ই সুমধুৰ আৰু সুমংগল সেইকাৰণে ভাগৱতৰ যোগেদি আমাক এই নাম তত্ত্ব দি দিছে উত্তম তত্ত্ব উত্তম ফল ইয়াৰ যেহেতু বিনাশ নাই এতিয়া আমাক কি বুলি কৈছে যে তুমি এই ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা তাৰ যোগেদি ঈশ্বৰৰ নাম প্ৰচাৰ হ'ব ঈশ্বৰৰ নাম এতিয়া মানুহে কেনেকৈ প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেৰে বুলি ক'লে শ্ৰৱণ আৰু কীৰ্তন মাত্ৰ কৰোক নিশেষ একমাত্ৰ ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ ফল বুলি মানুহে পালন কৰিলে তোমাৰ লগতে সমস্তৰে মনৰ যি সংসাৰৰ দুৰ্জয় মলিনযুক্ত ভাৱনা সেয়া বিনাশ ঘটিব খালি আমি ভাগৱতৰ যোগেদি ঈশ্বৰৰ নাম গ্ৰহণ কৰিবলৈ যাওঁতে আমি কেনেকৈ শুনিব লাগিব সুমধুৰ হৰিনাম সুমংগল হৰিনাম ইয়াক শ্ৰদ্ধাযুক্তভাৱে এলাহ ত্যাগ কৰি হেলা ৰঙে শুনিবলৈ কৈছে এতিয়া আপুনি আমি ভাগৱতৰ যোগেদি আজি প্ৰথম স্কন্ধৰ পৰা যে নাম তত্ত্ব পালোঁ কৃপালু বাপজনাই যে আমাক নিমন্ত্ৰণ ক্ৰমে আহি পেলাই এই তত্ত্ব দিলেহি শইকীয়া বাপজনাই এতিয়া আপুনি আমি এই ভাগৱতৰ যোগেদি নাম তত্ত্ব পালোঁ আমি শ্ৰদ্ধাযুক্তভাৱে শুনিছোঁনে নাই এইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ কাৰো পিঠিত নম্বৰ প্লেটটো মাৰি থোৱা নাথাকে যে এইজন শ্ৰদ্ধাভাৱে শুনিছে এইজনে অশ্ৰদ্ধাভাৱে শুনিছে এইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু আপোনালোকেও ইচ্ছা কৰিলে
নাম শ্ৰদ্ধাভাৱে শুনা ব্যক্তি কোনজন কোনজন অশ্ৰদ্ধাভাৱে শুনা সেইটো আপোনালোকে চিনাকি হৈ ল'ব পাৰিব। যিজন ব্যক্তিয়ে অশ্ৰদ্ধাভাৱে শুনে তেওঁক যদি আপুনি সোধে বোলে বা ভাগৱত কিহত পঢ়িম, বোলে চুটি ছয় যোনটো অধ্যায় আছে সেইটোকে উলিওৱা আৰু একাধ্যায় পঢ়ি পেলাই যাওঁ, সেইটো হ'ল অশ্ৰদ্ধা। আৰু যিয়ে বোলে নহয় এনেকুৱা এটা অধ্যায় উলিওৱা আমি যাতে শুনি পেলাই ইয়াৰ পৰা কিবা এটা পাব পাৰোঁ। আকৌ এনেকুৱাও আছে অশ্ৰদ্ধা দুটা, বোলে বাপে ভাগৱত পাঠ কৰিব পাৰে, ব্যাখ্যা কৰিব পাৰে, ভাগৱতলৈ নিমন্ত্ৰণ কৰাৰ লগে লগে গৃহস্থই কৈছে কি বুলি, বোলে অহা 16 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ঘৰত ভাগৱত অনুষ্ঠান পাতিছোঁ, আপুনি এপাক যাব। তেওঁ যিজন শ্ৰদ্ধাটো কম থাকে তেওঁ চিধাই সুধিব, বাৰু বাপ আপুনি আমাক আমন্ত্ৰণ কৰিলে আমাক কিবা দায়িত্ব দি মাতিছেনে? যদি কয় বোলে নহয় আপোনাক শ্ৰোতা হিচাপে মাতিছোঁ, ঠিক আছে, তেওঁ নোযোৱাকৈ নাথাকে, যাব, গৈ তাত বহিব। বহাৰ পিছত মুখেৰে নকলেও মনেৰে ভাবি থাকিব আৰু কাণখন গৈ থাকিব প্ৰস্তাৱকে, যেন তেনে মোৰ নামটো প্ৰস্তাৱ কৰিলেই হ'ল। আৰু যদি প্ৰস্তাৱ কৰিলে ভালে, যদি নকৰে তেতিয়াহ'লে তেওঁ অকণমান সময় শুনাৰ লগে লগে তেওঁৰ কেইটামান বস্তু আৰম্ভ হ'ব, গাঁঠিৰ বিষ, কঁকালৰ বিষ, হাতৰ বিষ আৰু পেটৰ বিষ। আৰু সেই স্থান ত্যাগ কৰি তেওঁ চকীত বহি পেলাই অন্য ধৰণৰ কথা উলিয়াবলৈ আৰম্ভ কৰিব। গীতাত সেই সম্পৰ্কে কৈছে, অ মোৰ গুণ নামতো কিঞ্চিতো শ্ৰদ্ধা নাই, লোকে কহিলেও তাৰ কৰ্ণ ফাটি যায়, সমাজত থাকি সিটো কৰে উষমিষ, কৈখানি যায় বহু উঠি কৰে অসন্তোষ। ইটো সিটো কথা পাতি অলপ সময়ৰ পিছত কিবা এটা কামৰ লেচু দেখুৱাই সেই স্থান ত্যাগ কৰে। গতিকে আজি আপোনালোক তেনেকুৱাকৈ নাই, আপোনালোকৰ শ্ৰদ্ধা আছে, আপোনালোকৰ অমৃতৰ ৰস পান কৰাৰ বাসনা আছে, যাৰ কাৰণে ৰাতিপুৱা 10:30 বজাৰ পৰা এতিয়া 3:52 গৈছে, আপোনালোকে নিজৰ ঘড়ী চালে গম পাব। এই 10:30 বজাৰ পৰা আপোনালোকে এতিয়া 3:52লৈকে ইয়াত বহি আছে। গতিকে এনেধৰণে থকা সকলৰ যোগেদি ভাগৱত পান কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে। কাৰণ যদ্যপি ভকতি নৱবিধ মাধৱৰ, যদি 9বিধ ভকতি শ্ৰেষ্ঠ, শ্ৰৱণ কীৰ্তনতাটো আতি শ্ৰেষ্ঠতৰ বুলি কৈছে। শ্ৰৱণ কীৰ্তন আটাইতকৈ শ্ৰেষ্ঠ। অৰ্চন বন্দন ধ্যান সমস্তকে কৰি যশ কীৰ্তনত আতি তুষ্ট সন্ত হৰি। ভগৱন্তই তেওঁৰ গুণ নাম যিমান গায় সিমান ভাল পায়। তেওঁ নামৰ লোভীয়া বুলি কৈছে। ক'ত নাম পাওঁ তেওঁ কাণ মেলি মেলি শুনি থাকে, য'তে নাম হয় তাতে তেওঁ ভাৱৰূপে প্ৰকট হৈ থাকোঁ বুলি কৈছে। সেইকাৰণে কৈছে, ভকতে যতেক গাৱে গুণ নাম ছয়, তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। যি ভকতে নাম গায় সেই নাম গোৱা ভকতক ভগৱন্তই মালা সদৃশ জ্ঞান কৰি হৃদয়ত ঠাই দিয়ে। সেইকাৰণে আমি সেৱক, ভকত, বৈষ্ণৱ, সাধু, মহন্ত হ'বলৈ হ'লে আমি কি কৰিব লাগিব? গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। এই সবসা ধন যিটো কৰিলে আশ্ৰয়, অনায়াসে মুত তাৰ চিত নিমজয়। আমি যদি আজিৰ দৰে সৎসংগত গীতা ভাগৱতৰ কথাবিলাক যদি শুনো, তাৰ যোগেদি যদি ঈশ্বৰৰ নাম কীৰ্তন কৰোঁ, তেতিয়া সেয়াই হ'ব ভক্তিৰ শ্ৰেষ্ঠ সাধনা। তাৰ যোগেদি ফুলৰ আৰু ধূপৰ গোন্ধ পাবৰ কাৰণে নাকত নলগালেও যেনেকৈ পাই যায়, এই নাম তত্ত্বও আপুনি নিবিচাৰিলেও ঈশ্বৰে আপোনাক কৃপা কৰি প্ৰদান কৰিব। সেইকাৰণে কৈছে
অৰ্চন বন্দন ধ্যান সমস্তকে কৰি যশ কীৰ্তনত অতি তুষ্ট সন্ত হৰি তেওঁ যগ গুণতে তুষ্ট হওঁ বুলি কৈছে হেন জানি ব্যাস ঋষি তুমি সৰ্বজান ব্যাসদেৱক কৈছে নাৰদে হে ব্যাস তুমিতো সকলো জানা নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান কৃষ্ণৰ চৰিত্ৰ থকা এই ভাগৱত শাস্ত্ৰ তুমি প্ৰণয় কৈছে যে যিটো বাক্যে নাই নামক কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি শিশি অপবিত্ৰ এতিয়া যাৰ বাক্যত ভগৱানৰ নাম নাই সেই বাক্য উচিষ্ট গৰ্তৰ লগত তুলনা কৰিছে সেইকাৰণে আমি এটা বস্তু ভগৱন্তই উদ্ধৱক যাবৰ সময়ত সেইকাৰণে ঈশ্বৰৰ নামটো কেতিয়া লয় উদ্ধৱে কৈছিলে ভগৱন্তক যে তুমি বৈকুণ্ঠলৈ নেযাবাচোন প্ৰভু মই তোমাৰ নাম ইমানেই লওঁ মই তোমাৰ নাম লোৱা কৰ্মখিনি কি মূল্য নাই নেকি তুমি মোক এনেকৈ এৰি থৈ যাবা ভগৱন্তই সুধিছিল তুমি মোৰ নাম কেতিয়া লোৱা বোলে শুনা এ ৰাম শয়নে পোনে স্নানে গুইপ স্থানে সদা সেৱা কৰো আমি ইহেনয়ৰুণ চৰণনে দেখি কিমতে বৰ্তি বুস্বামী হে প্ৰভু শুওঁতে খাওঁতে উঠোতে বহোঁতে স্নান কৰোঁতে বিস্তা ত্যাগ কৰোঁতে সকলো সময়তে তোমাৰ নাম লওঁ এতিয়া আপুনি আমি লৈছোনে নাই যদি ভাত মুঠি খাবৰ সময়ত দেচোন দে সোনকালে ভাতকেইটা দে পেটৰ কেঁচু কুমতি মৰি গৈছে বোলে কৃষ্ণ বুলি ক সেইবোৰ কৃষ্ণ সৃষ্ণ ক'বলৈ সময় নাই মই কষ্ট কৰিছোঁ মই অৰ্জন কৰিছোঁ গতিকে খাব লাগে এই বুলি যদি কৃষ্ণৰ নাম নোলোৱাকৈ খাইছোঁ দেচোন দে টোপনিয়ে হেঁচা মাৰি ধৰিছে সোনকালে বিচনাখন পাৰি দে বোলে কৃষ্ণৰ নামটো লোৱা বোলে কৃষ্ণৰ নামটো কেলৈ ল'ম বিচনা মই কিনিছোঁ কাপোৰ মই কিনিছোঁ ঘৰখন মই বনাইছোঁ ইমান কষ্ট মই কৈছোঁ আকৌ কৃষ্ণৰ নাম ল'বলৈ সময় নাই এই বুলি যদি কেৱল শুইছোঁ আৰু খাইছোঁ প্ৰতিটো কৰ্ম কেৱল যদি মই কৰিছোঁ বুলি কৃষ্ণৰ কৰ্মক যদি আমি ভগৱন্তৰ অস্তিত্বক যদি স্বীকাৰ কৰা নাই তেতিয়াহ'লে আমি এই পৃথিৱীলৈ মানুহ হোৱাৰ সফলতা আমি অৰ্জন কৰিব নোৱাৰিম সেইকাৰণে আপোনাৰ খাওঁতে শুওঁতে উঠোতে বহোঁতে স্নান কৰোঁতে বিস্তা ত্যাগ কৰোঁতে ঈশ্বৰৰ নামটো আহিছেনে নাই এইটো আপুনি কেতিয়া গম পাব আপুনি যদি পিছল খাওঁতে বা পৰোঁতে ভগৱন্তৰ নাম আহিছে জানিব আপোনাৰ সকলো সময়তে আহিব কিন্তু পৰোঁতে পিছল খাওঁতে যদি ভগৱানৰ নামৰ সলনি আন কিবাহে আহিছে জানিব আপোনাক কৃষ্ণই যিমান কৃপা কৰিব লাগে সিমানখিনি কৰা নাই সেইকাৰণে সকলো স্থানতে হাতে কৰা কাম মুখে বোলা নাম আপুনি এটা কথা চাওক ভগৱন্তই আপোনাক কি দিয়া নাই ভাবিবলৈ মুখ দিছে সোৱাদ ল'বলৈ জিভা দিছে কথা ক'বলৈ মুখ দিছে শুনিবলৈ কাণ দিছে চাবলৈ চকু দিছে চুবলৈ হাত দিছে যাবলৈ ভৰি দিছে ইমানখিনি অংগ তেওঁ আমাক দিছে তাৰপিছত আমি আকৌ মোৰ মুখ মোৰ জিভা মোৰ হাত মোৰ কাণ মোৰ চকু বুলি ভগৱানৰ নাম ল'বলৈকে যদি পাহৰি যাওঁ তেতিয়াহ'লে আমি অকৃতজ্ঞ সেইকাৰণে দেহৰ কৰ্ম সঠিক ৰূপত ৰূপায়ণ কৰিবলৈ হ'লে হাতে কাম কৰি মুখেৰে ঈশ্বৰৰ নাম ল'বলৈ কৈছে না নোলোৱাজনক উচিষ্ট গৰ্তৰ লগত তুলনা কৰিছে সেইজনক কাৰ লগত তুলনা কৰিলে কাকক তুল্য কামী পুৰুষৰ তাত ৰতি কাউৰীয়ে যেনেকৈ এৰাহা বিচাৰি বিভিন্ন স্থানত ঘূৰি ফুৰে সেই ঈশ্বৰ বিমুখীজনো তেনেকৈ গ্ৰাম্য ক্ৰাম্য কৰ্ম আৰু কথাতেই মনোনিৱেশ দি থাকে বুলি কৈছে গতিকে যিটো বাক্যে আছে গুণ নাম মাধৱৰ শিশি বাক্যে হৰে পাপ জনসমূহৰ আজি যে ইয়াত এই মাইকৰ যোগেদি ভাগৱতৰ যোগেদি যিমান নাম তত্ত্ব যিমান দূৰলৈকে ভাহি গৈছে অকল মানুহৰে নহয় ইয়াৰ দ্বাৰা কাৰ কাৰ উপকাৰ হ'ব আহাৰ জৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ
কীট পতঙ্গ কুতাকু কৰয় পবিত্ৰ। গতিকে এই ঈশ্বৰৰ নামে অকল মানুহকে নহয়, কীট পতংগ, পশু পক্ষী, গছ লতিকা, তৰু তৃণ সকলোকে উপকাৰ কৰে। আপোনাৰ মুখৰ পৰা ওলোৱা বাক্যই যদি, এটা বাক্যই যদি চাৰিমুঠি জীৱৰ উপকাৰ কৰে, তাতকৈ আৰু মহান কৰ্ম কি লাগে? সেইকাৰণে বাক্যক ব্ৰহ্ম বাক্য লৈ, কেৱল অনুষ্ঠানত কৃষ্ণ বাপ বুলি ক'লেই শুদ্ধ বাক্য নহয়। যদিহে ব্যৱহাৰিক জীৱনত বাক্যৰ মধুৰতা আনিব পৰা নাই, ইজনে সিজনক দেখি কৃষ্ণ বুলি ক'ব পৰা নাই, তেতিয়াহ'লে সেই বাক্যৰ মূল্য নাথাকে বুলি কৈছে। গতিকে সিদ্ধান্ত দিছে, ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰো তত্ত্ব অৰ্থ। এয়া ভাগৱতৰে নহয়, এয়া বেদ বেদান্তৰ সাৰ। ভকতিবিহীন জ্ঞান, ভকতিবিহীন কৰ্ম, এইবিলাক চব ব্যৰ্থ বুলি কৈছে। গতিকে আমি যদি কৰ্মও কৰোঁ, যদি জ্ঞানো লওঁ, যদি ভকতিক যদি আমি মূল হিচাপে প্ৰাধান্য নিদিওঁ, তেতিয়াহ'লে সেইবিলাকৰ মূল্য নাই। অনাদৰি আনধৰ্ম স্বধৰ্ম নিষেধ, কেৱলে দিওঁক ভকতিৰ উপদেশ। গতিকে আমি আজি বহুতে এনেধৰণৰ কৰ্ম কৰে, ভকতিৰ উপদেশ দিয়াৰ নামত আন ধৰ্মৰ স্বাভিমানক আঘাত কৰাৰ ধৰণে কথা কিছুমান বা কৰ্ম কিছুমান কৰে। সেইটো আমি কেতিয়াও কৰিব নালাগে। তোমাৰ ধৰ্ম প্ৰচাৰৰ নামত, ভক্তি প্ৰচাৰৰ নামত যদি তুমি আন ধৰ্মৰ স্বাভিমানক যদি আঘাত দিয়া, তেতিয়াহ'লে তুমি প্ৰকৃত প্ৰচাৰক হ'ব নোৱাৰিবা। সেইকাৰণে আন ধৰ্মক হিংসা নিন্দা নকৰি, কপট নকৰি, তোমাৰ যুক্তিবাদী চিন্তাৰে সকলোৱে গ্ৰহণ কৰিব পৰাকৈ ভক্তিৰ তত্ত্ব আৰু যি বেদৰ সাৰময় ধৰ্ম তত্ত্ব নিহিত হৈ থকা জ্ঞান, তাক প্ৰচাৰ কৰি ভকতিৰ উপদেশ দিবলৈকে আমাক আহ্বান জনালে। ইয়াৰ পিছত কি ক'ব আমি চাম। হে ৰাম ভকতি শিকৰে সংসাৰৰ বন্ধনাশ, ভকতি প্ৰভাৱ শুনি উকৰিষি ব্যাস। হে ৰাম স্বধৰ্মক তেজি ভজৈ, কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম পূৰ্ণ যেবে নভৈল কতি। ৰাম ভৈল ভস্ত যদি বাৱল পতে গৈল প্ৰাণ, জানা নাহি তথাপিতা হাৰ কৈলা। ৰাম ঊৰ্ধ্ব বাহু কৰি হেৰা, কৰো অংগীকাৰ, অধম জাতিটো যদি জন্ম হুৱে তাৰ, জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনী যিটো ভকতিৰ হিক। হেন জানি মহাবুদ্ধি, মন্তজি তুজন, ভকতিৰ অৰ্থে মাত্ৰ কৰো যতন। একালে কৰ্ম মিলাই বেক বিষয় সুখ, উপদেশী লোক হৌক কৃষ্ণ
মুখ কৃষ্ণ এতিয়া পদবন্ধে আমাক কোৱা কথাখিনি আমি আলোচনা কৰিম। ভকতিহি কৰে সংসাৰৰ বন্ধনাশ। আমি প্ৰত্যেকেই এই সংসাৰৰ মাজত আমি এডাল শিকলিত বান্ধ খাই আছোঁ আৰু এই শিকলিডাল আমাক প্ৰথম চিনাকি কৰাই দিলে কিন্তু ভগৱন্ত কৃষ্ণই। ভগৱন্ত কৃষ্ণই জন্ম হৈয়ে আমাক সেই শিকলিডাল চিনাকি কৰাই দিলে। কেনেকৈ? যেতিয়া ভগৱন্ত কৃষ্ণ ঘোৰ অন্ধকাৰ ৰাতি কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰিছে, সেই সময়ত বসুদেৱ দৈৱকীক লোহা লগাই শিকলিৰে হাতত কংসই বান্ধি থৈ দিছিল। কৃষ্ণ জন্ম হোৱাৰ লগে লগে সেই শিকলিডাল কিন্তু খোল খাই গ'ল। আৰু পৰৱৰ্তী সময়ত যেতিয়া বসুদেৱে নি নন্দৰ ঘৰত থৈ যোগমায়াক লৈ আহিলে, আহি তাত প্ৰৱেশ কৰাৰ লগে লগে সেই শিকলিডাল আকৌ দুইজনৰ হাতত খাপ খাই গ'ল। ইয়াৰ দ্বাৰা আমাক কি বুজালে? যে মায়া মনে হ'ল বন্ধন, ভক্তি মনে হৈছে মুক্ত। গতিকে আপুনি আমি এতিয়া ভগৱন্তৰ ৰহস্য পাবৰ কাৰণে সৃষ্টি কৰা মায়াৰ কৰ্মবন্ধনত আমি বান্ধ খাই আছোঁ। এই বন্ধনৰ গাঁঠিটো আমি খুলিব লাগিব। আজি যে আপোনালোক ইয়ালৈ আহিল, এই কৰ্মবন্ধনৰ গাঁঠিডালৰ পাক এটা আজি খুলি গ'ল। কাৰণ আপোনালোকে আজি ইয়ালৈ কেলৈ আহিল? ভকতিৰ কাৰণে আহিল। ভকতিয়ে সংসাৰ বন্ধনৰ বান্ধ খুলি দিয়ে। প্ৰমাণ কোন? এক বিপ্ৰ অজামিল মন্দমতি পাপশীল পুত্ৰ ভাৱে সুমৰিতো মাৰে এ কৰ্মবন্ধ কৰি নাশ বৈকুণ্ঠে পায় লেকবাস ইটো আতি বিদিত সংসাৰে। গতিকে একো নজনা অজ্ঞানী অজামিলে পুত্ৰকৰ নাম লৈ যদি কৰ্মবন্ধনৰ পৰা বান্ধৰ পৰা মুক্ত হ'ব পাৰে, আজি আমি কলিযুগত বৈকুণ্ঠৰ ভাগৱত গাঁৱৰ নামঘৰত শুনাৰ পৰিৱেশ আহিল। তাকো কেনেকৈ শুনিবলৈ কৈছে? 28,000 ঋষিয়ে 60,000 ঋষিয়ে ভাগৱত শুনোতে একো নাছিল। আজি আমি 200-300জন ব্যক্তি গোট খাওঁতে ধুনীয়াকৈ চাউণ্ড ছিষ্টেম লগাই দিছে। কেৱল তোমালোকে শুনা। হয়তো তেতিয়াৰ দিনত এগছি বন্তি জ্বলাই বা সূৰ্যৰ পোহৰত চন্দ্ৰৰ পোহৰত ভাগৱত শুনিছিল। আজি ডাঙৰ ডাঙৰ দামী দামী লাইট লগাই দি গৈছে, তোমালোকে চবকে চাই চাই পেলাই শুনা। তাৰপিছত অতীতত সাধনা কৰা লোকসকলে গছৰ পকা পাত বায়ু খাইছিল। আজি আমাক সুন্দৰকৈ গৰম পানী, ঠাণ্ডা পানী, চাহ, বিভিন্ন দ্ৰব্য গ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰি ভাগৱত শুনি কেৱল তৰিবৰ কাৰণে আমাক সিদ্ধান্ত দিছে। ইমানখিনি পোৱাৰ পিছতো যদি আমি ভগৱন্তৰ কথা নুশুনো, তেতিয়াহ'লে আমি দুৰ্ভোগ ভুগিব লাগিব। সংসাৰৰ বন্ধনৰ পৰা আমি নিজক ৰক্ষা কৰিব নোৱাৰিম। সেইকাৰণে কৈছে স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি। স্বধৰ্ম ত্যাগ কৰি অৰ্থাৎ স্বধৰ্মৰ মাজত থাকি কোনোবাই যদি সেই স্বধৰ্ম ত্যাগ কৰি ভগৱন্তকো কেৱল ভজনা কৰাৰ মাজেদিয়েই সংসাৰৰ তৰণৰ পথটো প্ৰাপ্ত কৰিব পাৰিছোঁ বুলি উপলব্ধি কৰে, তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি, তাৰ দ্বাৰা তেওঁৰ যদি ভক্তি পথৰ যিটো ব্যৱস্থা সেইটোত যদি তেওঁ সম্পূৰ্ণও কৰিব নোৱাৰে,
ভৈল ভস্ত যদিবা অল্পতে গইল প্ৰাণ তেওঁ এই ভক্তি কৰ্ম কৰি থাকোঁতে এই সংসাৰৰ পৰা যদি তেওঁ বিদায় ল'ব লগা হয় জানা নাহি তথাপি তাহাৰ অকল্যাণ। গতিকে আমি এটা কথা উপলব্ধি কৰিব লাগিব, কোনোবা এজন ব্যক্তিয়ে আগতে যেনিবা মানুহজন বেয়া আছিলে, পৰৱৰ্তী সময়ত তেওঁ যদি বুজি পাই পেলাই অনুতাপৰ যোগেদি ভগৱন্তৰ নাম লৈ সাধুৰ পথলৈ ঘূৰি আহিছে, তেওঁক আমি আৰে আৰে কেতিয়াও সমালোচনা কৰিব নালাগে। এইজন আগতে ইমান বেয়া মানুহ আছিল, এতিয়া এক নম্বৰতে ধুতি চেলেং গামোচা পিন্ধি এওঁহে যেন বৈকুণ্ঠলৈ যাব, এনেকৈ আমি কেতিয়াও সমালোচনা কৰিব নালাগে। কাৰণ মানুহৰ স্বভাৱ কিহে এৰুৱাব পাৰে? স্বভাৱ এৰাইতে পাৰে কাহাৰ শকতি দৈৱ বসে ঘটে যদি সাধুৰ গতিকে আমি আমাৰ যিটো স্বভাৱ আমাৰ যিটো স্বভাৱ সেইটো আমি প্ৰত্যেকে পৰিৱৰ্তন কৰাৰ একমাত্ৰ উপায়টো হৈছে সাধুৰ সংগ। সেইকাৰণে কৈছে যে উদ্ধবাহু কৰি হেৰা পৰ অংগীকাৰ অধম জাতিটো যদি জন্ম হয় তাৰ। এজন মানুহ ক'ত জন্মগ্ৰহণ কৰিছে সেইটো ডাঙৰ কথা নহয়। মানুহক মহীয়ান কৰে কৰ্মইহে, জন্মই মানুহক কেতিয়াও মহীয়ান নকৰে। গতিকে আমি অতি উচ্চ কুলত জন্মগ্ৰহণ কৰিছোঁ বুলিয়েই কেতিয়াও অহংকাৰ কৰিব নালাগে, আৰু আমি নিম্ন কুলত জন্মগ্ৰহণ কৰিছোঁ বুলিয়েই আমি কেতিয়াও দুখ কৰিব নালাগে। কৰ্মৰ দ্বাৰা যাতে আমি উচ্চ হ'ব পাৰোঁ তাৰ কাৰণে প্ৰত্যেকেই চেষ্টা অব্যাহত ৰাখিব লাগিব। গতিকে কৈছে যে জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, আৰু দেৱৰ বন্দনী সিটো ভকতি ৰসিক। জ্ঞান, কৰ্ম আৰু ভকতি এই তিনিটা বস্তুৰ তুলনাৰে আমাক ক'বলৈ যত্ন কৰিছে যে জ্ঞানী আৰু কৰ্মীজনতকৈও ভকতজন শ্ৰেষ্ঠ। জ্ঞান কৰ্মকো পূৰ্ণতা দিয়ে কেৱল ভকতিয়ে। ভকতি কৰাজন দেৱতাৰ বন্দনাৰ পাত্ৰ। সেইকাৰণে কৈছে যে জ্ঞানীটো কৰ্মীটো আমাক কৈছে যে জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনী সিটো ভকতি ৰসিক। ভক্তি কৰাজন ইমানেই কৃপাধন্য, তেওঁ দেৱতাৰ বন্দনাৰ পাত্ৰ আৰু ভকতি ৰসত শ্ৰেষ্ঠ। হেন জানি মহাবুধি মন্ত্ৰ যিটো জন, ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন। যে মহাবুদ্ধিৰ গৰাকীসকলক, ৰসত চতুৰসকলক সেইকাৰণে ভকতিৰ অৰ্থে যত্ন কৰিবলৈ আহ্বান জনাইছে। কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ। কাল মানে সময়, কৰ্ম মানে কাম। অৰ্থাৎ সময় আৰু কৰ্মই আপোনাক বিষয়ৰ সুখবিলাক বিচাৰিলেও দিব, নিবিচাৰিলেও দিব।
আপুনি ডেকা হৈ যোৱাৰ লগে লগে মাক দেউতাকে আপোনাৰ সংসাৰখন আপুনি ক'লেও পাতি দিব নক'লেও পাতি দিব কিন্তু ভকতিৰ বস্তুটো আপুনি কেতিয়াও নিবিচাৰিলে নেপায় বিচাৰিব লাগিব যত্ন সহকাৰে বিচাৰিবলৈ কৈছে ক'ত বিচাৰিম এতিয়া ভাগৱতৰ যোগেদি বিচাৰিব লাগিব ক'ত সকল নিগম কল্পতৰুতাৰ ফল মহাভাগৱত হেহি ফল ৰস হৰি নাম যশ পিউক সাধু সংগত আজিৰ দৰে সাধুৰ সংগত এই ভাগৱত ৰূপী ফলৰ ৰস নাম ৰস যত্ন সহকাৰে বিচাৰি আমাক পান কৰিবলৈ আহ্বান জনাইছে গতিকে কালে কৰ্মে সময় আৰু কৰ্মই বিষয়ৰ সুখ যিহেতুকে দিব উপদেশী লোকসকলক কৃষ্ণত সন্মুখ সকলোকে ভাগৱতৰ উপদেশ ভকতৰ উপদেশ লৈ কৃষ্ণৰ সন্মুখ হ'বলৈ আহ্বান জনাইছে অৰ্থাৎ কৃষ্ণৰ সন্মুখীন হ'বলৈ কৈছে এতিয়া আপোনালোকে ভাবিব পাৰে কৃষ্ণৰ সন্মুখীন আমি কেনেকৈ হ'ম কলিতটো কৃষ্ণক আমি দেখাই নাই কলি যুগত পৰম পুৰুষ ভগৱন্তক আপুনি তেনেকৈ দেখা নাপায় তেওঁ বাংময় মূৰ্তি ৰূপে আহি ভকতৰ মাধ্যমেৰে আমাক ভাৱ ৰূপে প্ৰকাশিত হৈ থাকিব আমি ভকতৰ মাজত চাব লাগিব কাৰণ শাস্ত্ৰই কৈছে এ ৰাম কৃষ্ণ ক পাইবাৰ জানা ভকতে হে পন্থ এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ কৃষ্ণক পোৱাৰ একমাত্ৰ উপায় হ'ল ভকতৰ সং আৰু গীতা ভাগৱত সেইকাৰণে কৃষ্ণৰ সন্মুখ গুৰু মানি ভকতসকলক মান্যতা কৰি তাৰ যোগেদি পাবলৈ আহ্বান জনাই এতিয়া পৰৱৰ্তী আছে নাৰদৰ উপৰি জন্ম কথন কৃষ্ণ